26ত প্ৰাৰ্থিত্ব হেৰুৱাব বিজেপিৰ বহু মন্ত্ৰী বিধায়কেও। প্ৰায় 1 মন্ত্ৰী বিধায়কৰ সমষ্টিত নতুন মুখৰ সন্ধান কৰি আছে বাজপেয়ী ভৱনে। বাজপেয়ী ভৱনত চলা চৰ্চা অনুসৰি টিভিত বিগ শ্বট হলেও সমষ্টিত ভিলেন হলে নাপাব প্ৰাৰ্থিত্ব। ক্ষণ গণনা আৰম্ভ হৈছে বিজেপিৰ নেতা মন্ত্ৰীৰ মাজত। প্ৰশ্নটো হল, কোনে হেৰুৱাব টিকট, কোন হ'ব ভাগ্যৱান নতুন মুখ? বিজেপিৰ অভ্যন্তৰত চলা এই চৰ্চাৰ মাজত ভাগ্যৱান এজন নেতা। কথাটো বিশ্বাস কৰিবলৈ টান যেন লাগিলেও 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিনবাৰ ঠিক নহওঁতেই 26ৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথমজন প্ৰাৰ্থী ঘোষণা। ৰব, স্বয়ং মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই প্ৰাৰ্থীগৰাকীৰ নাম। 126টা সমষ্টিৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, ঠিকেই অনুমান কৰিছে। ঢেকিয়াজুলিত অশোক সিংহলৰ প্ৰাৰ্থিত্ব ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি আমাৰ এই সুন্দৰ মিটিংখন অশোক সিংঘাল ডাঙৰীয়াই ইমান ধুনীয়াকৈ আপোনালোকক মাতি আনি আপোনালোকে যাতে অৰুণোদয় পায়, মহিলা উদ্যমিতা পায়, এই গোটেই ব্যৱস্থাবিলাক অশোক সিংঘাল ডাঙৰীয়াই আপোনালোকক কৰি দিছে। অহাবাৰ অশোক সিংঘালক ভোট দিবনে নিদিয়ে? একদম লাহেকৈ কৈছে, দিবনে নিদিয়ে? আৰু অলপ ডাঙৰকৈ কওক যাতে মোদী ডাঙৰীয়াই শুনা পায়। অশোক সিংঘালক ভোট দিবনে নিদিব? এতিয়াহে অলপ মনটো ভাল লাগিছে, হয়নে নহয়? অশোক সিংঘালে বহুত কষ্ট কৰিছে ঢেকিয়াজুলিৰ কাৰণে, আৰু ইমান আই মাতৃসকলক একলগ কৰি ঘৰে ঘৰে অৰুণোদয় চিঠি দিয়া, ফৰ্ম দিয়া, আপোনালোকক আজি মাতি আনা, এই গোটেই কামবিলাক ঢেকিয়াজুলিৰ মোৰ বাইদেউসকলৰ কাৰণে, মোৰ মাসকলৰ কাৰণে অশোক সিংঘাল ডাঙৰীয়া আপোনালোকক কৰি দিছে। অশোক সিংঘাল ডাঙৰীয়া মোৰ লগতে আছে। এটা ডাঙৰ হাত চাপৰি বজাওক, একদম ডাঙৰ কৰি। পিছে প্ৰাৰ্থিত্ব ঘোষণাতেই ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীয়ে আৰু ক'লে, চৰকাৰী আঁচনি পাই থাকিবলৈ হলে বিজেপিকেই ভোট দি জয়ী কৰাব লাগিব। ঢেকিয়াজুলিত অশোক সিংহলক ভোট দিবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰীৰ। কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? যেতিয়া অহাবাৰ আপোনালোকে আকৌ বিজেপি চৰকাৰ আনিব, এনেকৈ আপোনালোকে আগবাঢ়ি গৈ থাকিব পাৰিব। অহাবাৰ অশোক সিংঘালক ভোট দিবনে নিদিয়ে? একদম লাহেকৈ কৈছে, দিবনে নিদিয়ে? আৰু অলপ ডাঙৰকৈ কওক যাতে মোদী ডাঙৰীয়াই শুনা পায়। অশোক সিংঘালক ভোট দিবনে নিদিব? এতিয়াহে অলপ মনটো ভাল লাগিছে, হয়নে নহয়? লক্ষণীয় কথা এয়াই যে অতি শেহতীয়াকৈ বিজেপিৰ অভ্যন্তৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক চৰ্চা তুংগত উঠিছে। প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকা কৰিয়ে ইতিমধ্যে দল ত্যাগ কৰিছে দুজনকৈ প্ৰাক্তন বিধায়ক ডাক্তৰ মানসিং ৰংপি আৰু বিনন্দ শইকীয়াই। এনে অৱস্থাত 126টা সমষ্টিৰ এটা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা হৈ গ'ল। কাজেই এতিয়া প্ৰাৰ্থিত্ব ঘোষণাৰ পূৰ্বেই দল ত্যাগ যোগদান আৰু যে আৰম্ভ হ'ব সেই কথা মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰাই এক প্ৰকাৰ স্পষ্ট হৈছে। ঢেকিয়াজুলিৰ পৰা ভাস্কৰ ডেকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।